মইৰাবাৰী পলাশজুৰিত চুৰিকাণ্ড চোৰে লৈ গ'ল গৰাকীৰ সোণৰ আ অলংকাৰ। মধ্য অসমৰ মৰিগাঁও জিলাৰ মইৰাবাৰী থানাৰ অন্তৰ্গত পলাশজুৰিত বুধবাৰে এক চুৰিকাণ্ড সংঘটিত হৈছে। চুৰিকাণ্ড সংঘটিত হোৱা ঘৰৰ গৰাকীয়ে ইতিমধ্যে স্থানীয় মইৰাবাৰী আৰক্ষীৰ চকীত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ থকা অনুসৰি ৫ জুন তাৰিখে সংঘটিত চুৰিকাণ্ডত নগাঁও জিলাৰ দিং থানাৰ অন্তৰ্গত ২ নং গায়ন গাঁৱৰ মকবুল ইছলামৰ পুত্ৰ ৰাবুল ইছলাম প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। প্ৰাপ্ত খবৰ অনুসৰি উক্ত ৰাবুল ইছলামে ৫ জুন তাৰিখ ৰাতি পলাশজুৰি কেৰামত আলিৰ ঘৰত দুজন লগৰীয়াৰ সৈতে ঘৰৰ বেৰ কাটি প্ৰৱেশ কৰি চাফাই অভিযান চলায়। মাজনিশা ঘৰৰ গৰাকীৰ ঘূৰ্ণিদ্ৰাৰ সুযোগত চোৰে অতি সহজে গৰাকীৰ দুটা অপ' মোবাইল ফোন, সোণৰ কাণফুলি এযোৰ, ৰূপৰ আঙুঠি, আপাচি মটৰচাইকেল এখন, প্ৰয়োজনীয় নথি পত্ৰ আৰু নগদ ২৪,৮০০ টকালৈ উধাও হয়। মন কৰিবলগীয়া যে এয়া চোৰ বুলি অভিযুক্ত ৰাবুল ইছলাম এজাহাৰকাৰী এছমিনা খাতুনৰ সম্পৰ্কত আপোন ভাই। ক'বলৈ গ'লে নিজা বাইদেউৰ ঘৰত আহি চুৰিকাণ্ড সংঘটিত কৰিলে নিজা আপোন ভাইটিয়ে, যাক লৈ উক্ত অঞ্চলটোত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আপোনাৰ নাম? আপুনি এজাহাৰ কৰিছে নেকি? ক'ত কৰিছে? তাৰপিছত মোবাইল দুটা লৈ গ'ল, কাণেৰে ফুলি এযোৰা লৈ গ'ল, আঙুঠি এটা, কাগজ পত্ৰ লৈ গ'ল। সোণৰ আছিলে, কাণফুলি সোণৰ আছিলে, সোণৰ আছিলে। আৰু আঙুঠিটো হ'ল ৰূপৰ, কাণফুলি সোণৰ। কাগজ পত্ৰ লৈ গ'ল ল'ৰা ছোৱালী, এই আমাৰ মানুহজনৰ কাগজ পত্ৰ লৈ গ'ল। পইচা নিলে ২৫,০০০। মই পাইছোঁ বাইকখন মোৰ দেউতাই পালে। বাইকখনো নিছিলে নেকি চোৰে? বাইকখন লৈ গুচি গ'লে। বাইকত এই পাকঘৰৰ হেৰি তলা ভাঙি পেলাই লৈ গৈছে আৰু এইটো ঘৰত সি হিন দিলে। চোৰ চিনাক্ত হৈছিল নেকি? চিনাক্ত হ'ল। চোৰৰ নাম কি? ৰাবুল ইছলাম। দেউতাৰ নাম? মুকুল ইছলাম। ক'ত ঘৰ? গানগাঁও, ২ নম্বৰ গানগাঁও। ২ নম্বৰ গানগাঁও সি লৈ গ'ল, ঘৰতে লৈ গ'ল আমাৰ ঘৰত। এতিয়া নি পেলাই সি যেতিয়া বাইকখন ঘৰত লৈ গৈছে, আমাৰ দেউতা উঠিলে পেচাব কৰিবলৈ, উঠি পেলাই চালে বাইকখন, চাই পেলাই এতিয়া সুধিলে দেউতা যে বাইকখন ক'ৰ পৰা আনিলি। তেতিয়া সেই মানুহজনে কৈছে যে চোৰজনে কৈছে যে বাইকখন মই গৰুগুটিৰ পৰা আনিলোঁ। তেতিয়া মোৰ দেউতা চাবিখন ধৰিলে, সি পলালে দৌৰি পেলাই। কাগজপত্ৰ তাৰ লগতে আছে, কাগজপত্ৰ দিয়া নাই, পইচা বস্তু বাহিনী যে কেতিয়া লৈ গৈছে সেই লগতে। আজি ৰাতি ৩:৩০ বজাত আমাৰ ঘৰত মাটি খানি পেলাই ঘৰত চোৰ উঠিছে। উঠাৰ পিছত আমি গম পোৱা নাছিলোঁ। পিছত উঠি পেলাই টকা পইচা মোৰ তাত টকা আছিলে ২৪,৮০০ টকা আছিলে পইচা। তাৰপিছত সোণৰ হেৰি আছিলে একযোৰ, আৰু ওপৰ আঙুঠি আছিলে এটা, আৰু কাগজ পত্ৰ আছিলে, আপাচি গাড়ী এখন আছিলে, সেইখনো লৈ গ'ল। পিছত ৰাতি বা ৪টা বজাত চোৰৰ ঘৰৰ পৰা চোৰৰ দেউতাই ফোন কৰিছে, গাড়ীটো বোলে মোৰ তাত থৈ গৈ চোৰ পলালে। তেতিয়া আমি তাত গৈছোঁ, গৈ পেলাই আমি গাড়ীটো পাইছোঁ। পিছত আমি থানাত গৈ এজাহাৰ কৰিছোঁ। গাড়ীখন ক'ত পালে? গাড়ীটো চোৰৰ ঘৰতে পাইছোঁ, গায়নগাঁও, ২ নম্বৰ গায়নগাঁও, মৰিয়াবাৰী গায়নগাঁও। চোৰৰ নাম জানে? চোৰৰ নাম হৈছে এই ৰাবুল হুছেইন। দেউতাৰ নাম? দেউতাৰ নাম হৈছে মকবুল হুছেইন। গাড়ী কাগজ পত্ৰ লৈ গৈছে, যিমানটো আছিলে মাটিৰ দলিল বা কাগজ পত্ৰ লৈ গৈছে, মোৰ আধাৰ কাৰ্ড, পান কাৰ্ড, আৰু ল'ৰা ছোৱালীৰো তেনেকুৱা আধাৰ কাৰ্ড, পান কাৰ্ড চব লৈ গৈছে কাগজ পাতি। এজাহাৰ কৰিছোঁ আমি, আৰু এজাহাৰত দিয়াও আছে মৰিয়াবাৰী থানাত। মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, নিউজ 24 NE।